অসম চৰকাৰে কৃষকৰ সুবিধাৰ বাবে RIDF ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড আৰু PMKSY প্ৰধানমন্ত্ৰী কৃষি সঞ্চয়ী যোজনা আঁচনিৰ জৰিয়তে জলসিঞ্চনৰ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্য লৈ কাম কৰি আহিছে। নমস্কাৰ, মোৰ নাম শ্ৰী শশীদানন্দ বৰদলৈ। মোৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পটুৱাকাটা ৰেভিনিউ ভিলেজত হয়। আমাৰ এই অঞ্চলটো কৃষিপ্ৰধান অঞ্চল। আগতে আমাৰ বহুত সমস্যা হৈছিলে যে আমাৰ এই অঞ্চলত আমাৰ বহুত মাটি চন পৰি থাকে, পানীৰ অভাৱত পানীৰ জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ কাৰণে আমাৰ কৃষকসকলে মাত্ৰ এটা কৃষিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে পৰিয়াল পোহপালন দিয়াটো যথেষ্ট অসুবিধা হৈছিলে। আমাৰ কৃষকসকলৰ এই সমস্যাটো অনুধাৱন কৰি পেলাই অসম চৰকাৰে কৃষি বিভাগৰ জৰিয়তে আমাৰ ইয়াত PMSY আৰু RIDF আঁচনিৰ জৰিয়তে সৌৰ শক্তি চালিত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিছে, যাৰ ফলত আমাৰ এই অঞ্চলৰ কৃষকসকলে এটা বছৰ আগতে এটা খেতি আছিলে, এতিয়া 2 পৰা 3টা খেতি পৰ্যন্ত ইয়াত খেতি কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত আমাৰ কৃষকসকল যথেষ্ট আৰ্থিকভাৱে লাভান্বিত হৈছে। এই আঁচনিসমূহৰ সহায়ত অসম কৃষি বিভাগে কৃষকসকলক সৌৰ চালিত, ডিজেল চালিত আৰু বিদ্যুৎ চালিত পানী পাম্প প্ৰদান কৰি খেতি পথাৰত পানীৰ যোগান নিশ্চিত কৰিছে। ফলস্বৰূপে খেতিৰ সুবিধা বৃদ্ধি পাইছে আৰু খেতি পথাৰৰ উৎপাদন ক্ষমতাও বৃদ্ধি পাইছে, যিটোৰ জৰিয়তে আমি ইয়াত প্ৰায় 20 হেক্টৰ মাটিত আমি ইয়াৰ খেতিখিনি কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ বিনা কোনো ধৰণৰ ডিজেলৰ খৰচ নোহোৱাকৈ বা ইলেক্ট্ৰিচিটি নোহোৱাকৈ আমি খেতি কৰিব পাৰিছোঁ। মৰিগাঁও জিলাৰ পটুৱাকাটা গাঁৱৰ শশীদানন্দ বৰদলৈয়ে এই সুবিধা গ্ৰহণ কৰি গাঁৱৰ কৃষকসকলক সংগঠিত কৰাৰ লগতে সৌৰ চালিত পাম্প স্থাপন কৰি খেতি পথাৰৰ জলসিঞ্চনৰ ব্যৱস্থা উন্নত কৰিছে। এই আঁচনিটো পোৱাৰ ফলত মই নিজাকৈ 20 বিঘা মাটি খেতি কৰিছোঁ। তাৰ বাহিৰে ইয়াত প্ৰায় 300-400 বিঘামান মাটি আমাৰ কৃষকসকলে এই আঁচনিৰ জৰিয়তে জলসিঞ্চনৰ ব্যৱস্থা সুবিধা পাই পেলাই এই খেতিখিনি কৰিবলৈ আগবাঢ়ি আহিছে। কৃষি বিভাগৰ প্ৰচেষ্টাই স্থানীয় কৃষকসকলক আত্মনিৰ্ভৰশীল কৰি তুলিছে আৰু উন্নত কৃষি পদ্ধতি গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। অসম চৰকাৰৰ এই পদক্ষেপে ৰাজ্যৰ কৃষি ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিছে, যিয়ে কৃষকৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে আৰ্থিক উন্নতি কৰাত সহায় কৰিছে। এই আঁচনিখিনি দি পেলাই আমাৰ এই কৃষকসকলক উপকৃত কৰাৰ বাবে মই অসম চৰকাৰক আৰু কৃষি বিভাগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো ৰাইজৰ হৈ আমি তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। চৰকাৰৰ এই প্ৰচেষ্টাক সঁচাকৈয়ে শলাগিবলগীয়া। আশা কৰোঁ চৰকাৰৰ এই প্ৰচেষ্টাই আমাৰ খেতিয়কসকলক খেতিৰ প্ৰতি আগ্ৰহী কৰি তুলিব আৰু ভৱিষ্যতে বিভিন্ন শস্য উৎপাদনৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব।